নমস্কাৰ মই ধ্ৰুৱজ্যোতি ৰাজকুমাৰ তোমালোক সকলোকে এই শ্ৰেণীৰ পৰিয়াললৈ স্বাগতম জনাইছো আমি তোমালোকৰ বিজ্ঞান পঢ়ি আছিলো ইতিমধ্যে তোমালোকৰ প্ৰথম আৰু দ্বিতীয় যোনকেইটা অধ্যায় আছিল সম্পূৰ্ণ হৈ গল আৰু পঞ্চমটো যোনটো অধ্যায় হেতু সম্পূৰ্ণ কৰিলো যেহেতু এটো তোমালোকৰ সমূহীয়া পৰীক্ষা বা হাফ ইয়েৰলি এক্সামত আহিব সেই কাৰণে যোনটো পঞ্চম প্ৰশ্নটো অধ্যায়টো আছিল এটো আগতে কৰাই দিয়া হ'ল এতিয়া আমি আৰম্ভ কৰো তোমালোকৰ যোনটো তৃতীয় অধ্যায় ধাতু আৰু অধাতু মেটেলছ এণ্ড নন মেটেলছ এটো আজি আমি আৰম্ভ কৰিম তোমালোকৰ এটো সমূহীয়া পৰীক্ষাত নাহে বাৰু কিন্তু তোমালোকৰ যোনটো ফাইনেল এক্সাম তাত আহিব আৰু ভালদৰে ভিডিওটো চাবা কিবা বুজি নাপালে কবা কমেন্ট সেকশনত ভালদৰে জনাবা তেতিয়াহে মই গম পাম যে তোমালোকে বুজি পাইছা নাই পোৱা আৰু তোমালোকক মই প্ৰতিটো ভিডিওতে কওঁ কেনেদৰে পঢ়িবা প্ৰথমতে যোনটো অধ্যায় আছে অধ্যায়টো একদম খৰচি মাৰি ভালদৰে পঢ়িবা তাৰ পিছত মই যোনবিলাক পঢ়াই আছো পিপিটিটোত তাত মই নোটছ আকাৰত ধুনীয়াকে ইম্পৰ্টেন্ট পইণ্টবিলাক হাইলাইট কৰি দিছো আৰু লিখিও দিছো তোমালোকে এইবিলাক নোট কৰি যাবা ৰিভিজন কৰোতে এইবিলাক পঢ়ি দিলে তোমালোকৰ মানে হৈ যাব আৰু প্ৰশ্নাৱলী আৰু অনুশীলন যোনবিলাক আছে এইবিলাক আমি ডিসকাস কৰো তো এতিয়া আৰম্ভ কৰো আমাৰ যোনটো চেনেল তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ধন্যবাদ তোমালোকে আমাৰ হৈতে এনেদৰে থকাৰ কাৰণে আমাক সাপোৰ্ট কৰাৰ কাৰণে এতিয়া আমি আৰম্ভ কৰো তোমালোকৰ যোনটো তৃতীয়টি অধ্যায় ধাতু আৰু অধাতু এতিয়া তোমালোকে ধাতু আৰু অধাতু মানে কি বুজা বাৰু কিবা আইডিয়া আছে নে তোমালোকৰ নিশ্চয় থাকিব ধাতু আৰু অধাতু এইবিলাক দেখিয়ে থাকো আমি ধাতুবিলাক তো এতিয়া তোমালোকৰ লু তাম এইবিলাক তো এটা ধাতু নহয় জানো এইবিলাক আমি দেখিয়ে থাকো সচৰাচৰ জীৱনত এতিয়া আমি পঢ়িম এই ধাতু আৰু অধাতু বিলাকৰ যোনবিলাক গুণ কাক আমি ধাতু বুলিলে যোন ধাতুবিলাক যোনবিলাক পদাৰ্থক আমি ধাতু বুলি কওঁ আমি কিয় হিৰক ধাতু বুলি কওঁ বা কিয় অধাতু বুলি কওঁ হিয়তৰ ৰাসায়নিক ধৰ্মবিলাক কি কি ভৌতিক ধৰ্মবিলাক কি কি এইবিলাক আমি আজি এইটো পাঠত তোমালোকৰ ডিসকাস কৰিম হা তো আমি প্ৰথমতে আৰম্ভ কৰো তোমালোকৰ ভৌতিক ধৰ্মৰ পৰা এতিয়া ধাতুৰ ওপৰত ভিত্তি কৰি মৌলবিলাকক ধৰ্মৰ ওপৰত ভিত্তি কৰি ধৰ্ম যোনবিলাক ধৰ্ম আছে ৰাসায়নিক যোনটো অলপ আগত কৈ গলো মই যে ৰাসায়নিক আৰু ভৌতিক ধৰ্ম যোনবিলাক ধৰ্মবিলাক সেই ধৰ্মবিলাকৰ ওপৰত ভিত্তি কৰি এই মৌলবিলাকক কি কৰিছে ধাতু আৰু অধাতু হিচাপে শ্ৰেণীভুক্ত কৰিছে গম পাইছা তাৰ পিছত এই পদাৰ্থৰ ভৌতিক ধৰ্ম তুলনা কৰি হিয়তৰ শ্ৰেণী বিভাগ কৰাটো আটাইতকৈ উজু বুজিলা ভৌতিক ধৰ্ম কি এইবিলাক সচৰাচৰ জীৱনত আমি দেখি থাকো মানে সচৰাচৰ এতিয়াবিলাক ধৰ্মবিলাক আমি ডাইৰেক্টলি দেখি থাকো সেইবিলাক কি হৈছে আমি ভৌতিক ধৰ্ম সেই ভৌতিক ধৰ্মৰ ওপৰত ভিত্তি কৰি মৌলবোৰক মানে বিভাজন কৰিবলৈ বা বিভক্ত কৰিবলৈ বেছি সহজ কিয়নো সহজ চাওঁ আহা এতিয়া মানে প্ৰথমতে আমি এটাকে তোমালোকৰ যোনবিলাক ভৌতিক ধৰ্ম ধাতুৰ এইবিলাক পঢ়ি যাম আৰু অধাতুৰ ডিসকাস কৰিম নেক্সট এতিয়া প্ৰথম যোনটো তোমালোকৰ ধৰ্ম বা প্ৰপাৰ্টি ফিজিক্যাল প্ৰপাৰ্টি বা ভৌতিক ধৰ্ম এটো হৈছে ধাতব দ্যুতি তো হা ধাতব দ্যুতি তেতিয়া বিশুদ্ধ ধাতুবিলাক দেখিছা না তোমালোকে কোনেই হওক ৰূপে হওক এইবিলাক দেখিছা যে এইবিলাক কি হয় সিহঁতৰ পৃষ্ঠখন সিহঁতৰ ওপৰখন সাৰফেসটো কি হয় চিকমিকিয়া হয় এতিয়া আমি ক'ব পাৰো যে যোনবিলাক মৌলৰ যোনবিলাক পদাৰ্থৰ কি হয় মৌল বুলি ক'ব লাগিব যোনবিলাক মৌলৰ পৃষ্ঠখন চিকমিকিয়া হয় সেইবিলাক কি হয় ধাতু হয় এই তোমালোকৰ কি হ'ল প্ৰথম ধৰ্ম কিহৰ ধাতুৰ এলা লিখি যাবা হা আৰু দ্বিতীয়টো যোনটো ধৰ্ম সেইটো হৈছে কি কাঠিন্য মানে হাৰ্ডনেস এটা ধাতু কি হয় ধাতুবিলাক কি হয় টান নহয় জানো সেইটো এটা কি হয় ধাতুবিলাকৰ ধৰ্ম এটোৱে কৈছে হাৰ্ডনেস বা কাঠিন্যটো হৈছে এটা দ্বিতীয়টো তোমাৰ ধাতুৰ ভৌতিক ধৰ্ম এই ধাতুবিলাক সাধাৰণতে টান বা কঠিন হয় সাধাৰণতে বুলি কিয় কৈছে গম পাইছে নাই কাৰণ কিছুমান তাত এক্সেপশন কিছুমানো আছে সেইবিলাকো পঢ়িম মই পিছত আমি পঢ়িম ইয়াৰ পিছত আমি এক্সেপশন বিলাক চাম টেনচন নলবা এটা কি হৈছে সাধাৰণতে কিন্তু ধাতুবিলাক কি হয় টান বা কঠিন হয় অৱশ্যে প্ৰতিটো ধাতুৰ কাঠিন্য বেলেগ বেলেগ এতিয়া সব ধাতু মানে সমানে টান বা কঠিন নহয় কিছুমান অলপ টান কিছুমান বেছি টান তেনেকুৱা হয় মানে এতিয়া সোডিয়াম যোনটো ধাতু হয় কি হয় তোমালোকৰ কাটিব পৰা নহয় জানো তাত ঠিক তেনেদৰে কিছুমানটো এটা লুটো পটকে কাটিব নোৱাৰো এইবিলাক কথা আৰু তৃতীয়টো যোনটো ধৰ্ম সেইটো কি হৈছে ঘাত সহনীয়তা মানে কি মেলিয়েবিলিটি মানে কি বা ঘাত সহনীয়তা মানে কি তাক আমি ধাতুটোক কি কৰিব পাৰো কুবাই এখন এনেকা প্লেট টাইপৰ মানে মৰিয়ে কি পাতল পাত হিচাপত মানে লৈ যাব পাৰো দেখিছানে এটা আমি সোণৰ ৰূপৰ গহনাবিলাক দেখো এটা চেপেটা দেখা নাই এটো চেপেটা কিয় হৈছে কাৰণ সোণটো এটা ধাতু হৈছে ধাতুৰ এটা গুণ আছে কি ঘাত সহনীয়তা সেই ঘাত সহনীয়তা গুণটোৰ কাৰণে আমি সোণ বা ৰূপক আমি মৰিয়ে মানে কি বুলি কৰো মৰিয়ে পাতল পাত নিচিনা কৰি দিব পাৰো এটো এটা কি হৈছে তোমাৰ ধাতুৰ তৃতীয়টি ভৌতিক ধৰ্ম হ'ব এলা ফটো কিছুমান দিয়া আছে এটো মেলি তোমাৰ ঘাত সহনীয়তা দেখুৱা হৈছে আৰু এইফালে কি তোমাৰ ধাতব দ্যুতিটো দেখুৱা হৈছে
বুজি পাইছা এইবিলাক চিম্বল বস্তু জাষ্ট মনত ৰাখিবা আৰু এতিয়া যোনটো চতুৰ্থটো ধৰ্ম হৈছে কি নমনীয়তা মানে কি ডাক্টিলিটি মানে কি এডাল মানে ধাতু এডাল মানে একদম টানি একদম আমি ৱায়াৰ নিচিনা কৰিব পাৰো মানে একদম এইটো কথা কৈছে ধাতুৰ পাত দীঘল কৰি তাঁৰলৈ পৰিৱৰ্তন কৰা গুণটোক নমনীয়তা বা ডাক্টিলিটি বুলি কয় আমি কপাৰ ৱায়াৰ দেখো কপাৰ ৱায়াৰ এইবিলাকক তোমালোকৰ হেৰিয়ত ইলেক্ট্ৰনিক্স বিলাকত মানে তোমালোকৰ যোনবিলাক ফেন আছে ফেনত ব্যৱহাৰ কৰা হয় বা যেতিয়া ৱায়াৰিঙৰ কামত ৱায়াৰত ব্যৱহাৰ কৰা হয় যোনবিলাক তাঁৰ আছে তাঁৰত ব্যৱহাৰ কৰা হয় দেখিছানে এইটো এটা কি হয় ধাতুৰ এটা ধৰ্ম হয় যাক আমি কি বুলি কওঁ নমনীয়তা এই নমনীয়তাত কি কৰিব পাৰো আমি ধাতুটোক ধাতুৰ পাতবিলাক কি কৰিব পাৰো দীঘল কৰি তাঁৰলৈ পৰিৱৰ্তন কৰিব পাৰো মানে টাইম বুজি পাইছা এইটোৱে কোন এটা এইবিলাক ইম্পৰ্টেণ্ট হা তোমালোকৰ MCQ আহে যে 45টা এই 45টা MCQৰ কাৰণে এইবিলাক সৰু যোনবিলাক পইণ্ট থাকে সৰু যোনবিলাক হেৰি থাকে এইবিলাক তোমালোকে চাই যাবা এইবিলাকেই তোমালোকৰ যোনটো MCQ আহে ন পৰীক্ষাত তাত সোধা দেখা যায় এতিয়া তোমালোকক সুধি দিব পাৰে চবতছে কম নমনীয়তা থকা ধাতুটো কি তাত তোমালোকে ক'ব পাৰিব লাগিব সোণ বুলি বুজি পাইছা আৰু 1 গ্ৰাম সোণৰ পৰা আমি কি কৰিব পাৰো চবতছে বেছি নমনীয়তা কি কাৰ আছে সোণৰ আছে কিয় সেইটো কাৰণে আমি কি 1 গ্ৰাম সোণক 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ তাঁৰ বনাই দিব পাৰো মানে 1 গ্ৰাম সোণটোক আমি টানি 2 কিলোমিটাৰ মান দীঘল কৰি দিব পাৰো বুজি পাইছা এতিয়া তোমালোকৰ যদি পৰীক্ষাত আহে সকলোতকৈ আটাইতকৈ বেছি নমনীয় ধাতু কি তোমালোকে ক'ব পাৰিব লাগিব কি সোণ বুলি মনত ৰাখি থবা এইটো ইম্পৰ্টেণ্ট এতিয়া যোনটো পঞ্চমটি আমাৰ পঞ্চমটি ধৰ্ম কি হৈছে তাপৰ সুপৰিবাহী কণ্ডাক্টৰ অফ হিট এতিয়া আমি যেতিয়া আমি ধাতুৰ পাত্ৰত কিবা খাদ্য বস্তু বনাও তেতিয়া আমি কি কৰো আমি যোনডাল নালডাল থাকে বা হেণ্ডেলডাল থাকে হেণ্ডেলডালৰ ওপৰত এটা প্লাষ্টিকৰ লেয়াৰ থাকে দেখিছানে সেইটো কিয় থাকে কাৰণ ধাতুবিলাক সোনকালে গৰম হয় যেতিয়া আমি যদি এই প্লাষ্টিকৰ যোনটো হেৰিটো থাকে হেণ্ডেলত যদি প্লাষ্টিক নহয় হেণ্ডেলটো যদি প্লাষ্টিকৰ নহয় তেতিয়া কি হ'ব আমাৰ হাতত তাপ লাগিব আৰু তাৰ ফলত জ্বলি যোৱাৰ চান্স থাকে সেইটো কাৰণে আমাৰ সেইটো প্লাষ্টিকৰ যোনটো লেয়াৰ থাকে সেইটো দিয়া হয় ইয়াৰ পৰা আমি ক'ব পাৰো যে যোনবিলাক ধাতুবিলাক কি হয় তাপৰ সুপৰিবাহী হয় কণ্ডাক্টৰ অফ হিট তাৰ কাৰণে তোমালোকৰ সেইটো পৰীক্ষা কৰিবলৈ যে ধাতুবিলাক হেৰি তাপৰ সুপৰিবাহী হয় নে নহয় তোমালোকৰ এটা কাৰ্যকলাপ দিয়া হৈছে এইটো ফটোত দিয়া হৈছে চোৱা ইয়াত কি কৰিছে গম পাইছা এডাল ষ্টেণ্ড লৈছে ষ্টেণ্ডৰ ডাল ধাতুৰ তাঁৰ লৈছে দেখিছানে তাঁৰডালক কি কৰিছে এটা বাৰ্ণাৰ তলত ৰাখি দিয়া হৈছে গৰম হ'ব গৰম হ'লে পিছত আমি অলপ দেৰি পিছত ইয়াত আগত কি ৰখা আছে অলপ মম ৰাখি দিয়া হৈছে বুজি পাইছা যেতিয়া আমি ইয়াত গৰম মানে তোমাৰ হিটটো গৰম দিম বা জুই দিম তেতিয়া কি হ'ব এই মমটো গলি যাব ইয়াৰ দ্বাৰা আমি কি গম পালো যে এই যোনডাল ধাতব তাঁৰ আমি ব্যৱহাৰ কৰিছো ইয়াৰ পৰা কি হৈছে তোমাৰ তাপটো পৰিবহন হৈছে তাপ পৰিবহন হোৱাৰ ফলত কি হৈছে মমটো গলি গৈছে এই কথাটোৱে তোমালোকে জানিব লাগে আৰু যে ধাতুবিলাক কি হয় তাপৰ সুপৰিবাহী হয় এইটো 3টা পইণ্ট লিখা আছে চোৱা ধাতুবোৰ তাপৰ সুপৰিবাহী আৰু সিহঁতৰ গলনাংক উচ্চ কাৰণে সিহঁতি সুপৰিবাহী হ'ব পাৰিছে যদি সিহঁতৰ গলনাংক কম থকা হেঁতেন কি হ'ল সিহঁতি গলি গ'লহেঁতেন তো সিহঁতি মানে কি সুপৰিবাহী নহ'লহেঁতেন এইটো কথাই কৈছে তোমালোকে ইয়াত মনত ৰাখিবলগীয়া কথা হ'ল যে ধাতুবোৰ কি হয় তাপৰ সুপৰিবাহী আৰু ইহঁতৰ গলনাংক কি হয় উচ্চ বেছি তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু হ'ল ৰূপ আৰু তাম এইবিলাক বস্তু তোমালোকে মনত ৰাখিবা চবতছে বেছি সুপৰিবাহী ধাতুবিলাক কি হয় ৰূপ আৰু তাম পাইছা সেইটো কাৰণে আমাৰ যোনবিলাক ইলেক্ট্ৰনিকেল ৱায়াৰ থাকে এইবিলাক ফেন এইবিলাকত ৱায়াৰবিলাক ব্যৱহাৰ কৰা সেইবিলাক কি হয় সাধাৰণতে তামৰ হয় ৰূপটো কিয় নহয় ৰূপটো নহয় কাৰণ এইটো বস্তুটো অলপ দামী হৈ যায় না ৰূপটো সেইটো কাৰণে আমি ব্যৱহাৰ নকৰে মানে ইলেক্ট্ৰনিক্স বিলাকত কিন্তু তামটো ব্যৱহাৰ কৰা আমি দেখো সীহ আৰু পাৰা তুলনামূলকভাৱে কম পৰিবাহী সীহ আৰু পাৰা এটা তোমালোকে মনত ৰাখিবা হা এটা কি হয় চবতছে কম পৰিবাহী ধাতু হয় তোমালোকে মনত ৰাখিবলগীয়া কি আছে চবতছে বেছি সুপৰিবাহী ধাতু কি হৈছে ৰূপ আৰু তাম আৰু চবতছে কম পৰিবাহী কি হৈছে সীহ আৰু পাৰা সেইটোক আমি ইংৰাজীত লেড বুলি কওঁ হৈ গ'ল এতিয়া আমাৰ যোনটো 6 বা 6 নম্বৰৰ যোনটো আমাৰ ধৰ্ম সেইটো কি হৈছে বিদ্যুৎ সুপৰিবাহী কণ্ডাক্টৰ অফ হিট নহয় হা এইটো ইলেক্ট্ৰিচিটি ভুল হৈ গ'ল লিখোতে কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি এতিয়া ইয়াত সেইটো এটা ধাতুবিলাক বিদ্যুৎ সুপৰিবাহী হয় নে নহয় তাৰ কাৰণে তোমালোকক এটা কাৰ্যকলাপ দিয়া আছে সেইটো ইয়াত ফটোখন লগাই চোৱা ইয়াত কি কৰিছে চোৱা এটা বেটাৰী দিয়া হৈছে আৰু এটা বাল্ব দিয়া হৈছে আৰু এটা চাবি মানে সুইচ এটা আছে তাৰপিছত এই A আৰু B দুটা পইণ্টৰ মাজত ধাতুটো ৰাখি দিয়া হৈছে কিবা এটা মানে ৰাখি দিলে কি দেখিম যে এই লাইট বাল্বটো জ্বলিব যদি A আৰু B পইণ্ট দুটা আমি কিহেৰে
এটা যদি ধাতুৱে যদি কানেক্ট কৰি দিওঁ, ধাতুৱে যদি লগ লগাই দিওঁ দুটা এ আৰু বি পইণ্টক, তেতিয়া কি হ'ব, এই লাইটটো জ্বলি যাব। ইয়াৰ দ্বাৰা আমি কি গম পালো যে বিদ্যুৎ বিলাক কি হয়, কি তোমাৰ ধাতুবিলাক কি হয়, বিদ্যুৎ সুপৰিবাহী হয়। সেইটো কথা ইয়াত কোৱা হৈছে। চোৱা, ধাতুবোৰ বিদ্যুতৰো সুপৰিবাহী, যেনেদৰে তাপৰ সুপৰিবাহী ঠিক তেনেদৰে তোমাৰ বিদ্যুতৰো সুপৰিবাহী। আৰু বৈদ্যুতিক তাঁৰবিলাকত এই ধৰণৰ আৱৰণ, এতিয়া এই বৈদ্যুতিক এইটো এটা প্ৰশ্ন এটা দিয়া হৈছে তোমালোকৰ, এইটো প্ৰশ্ন সোধা দেখা যায়, সেইটো কাৰণে মই ইয়াত লিখি লৈছো। চোৱা, এইবিলাক যোনবিলাক আমি তাঁৰ দেখো, যে তাঁৰ বৈদ্যুতিক তাঁৰবিলাক দেখো, যোনবিলাক তোমালোকৰ ঘৰৰ ৱায়াৰিঙত ইউজ কৰা হয় বা ফেনত থাকে বা লাইটত থাকে, সেইবিলাক ৱায়াৰত এই ওপৰত এটা তোমাৰ আৱৰণ এটা থাকে, প্লাষ্টিকৰ আৱৰণ এটা থাকে। সেইটো কিয় আৱৰণটো কিয় দিয়া থাকে? তাৰ আনচাৰটো হ'ল যে প্লাষ্টিকটো যিহেতু অধাতু, সিহঁতে কি কৰিব নোৱাৰে, বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে সিহঁতৰ থ্ৰুৱেদি। সেইটো কাৰণে যাতে মানে সেই যোনবিলাক মানে হেৰি ধাতুৰ তাঁৰবিলাক আছে, সেই তাঁৰবিলাকৰ ফালে বিলাকেদি মানে যোনবিলাক হেৰি আছে তোমাৰ বিদ্যুৎ পৰিবহন হৈ আছে, সেইবিলাক যাতে আমাৰ গাত লাগি, আমাৰ হাতত লাগি বা আমাৰ গাত লাগি আমাক অনিষ্ট কৰিব নোৱাৰে, সেইবাবে কি কৰে, এই যোনবিলাক বৈদ্যুতিক তাঁৰবিলাকৰ ওপৰত কি কৰে, এটা মানে আৱৰণ এটা দি দিয়ে। এইটোৱে তোমালোকৰ হৈছে আনচাৰ। তোমালোকে জানিবা বাৰু, এইটো নৰ্মেল মানে জেনেৰেল কথা। তোমালোকক এইটো মানে পটককৈ সুধি দিয়া দেখা যায়, মানে তোমালোকৰ পৰীক্ষা মাল্টিপুল চইচ কুৱেশ্যনত অপশ্যন দি দিয়ে বাৰু, তথাপি এইটো সোধা দেখা যায়, সেইকাৰণে তোমালোকক এইটো লিখি থৈছো এনেকৈ। এতিয়া যোনটো সপ্তম দি তোমালোকৰ ধৰ্ম, সেইটো কি হৈছে, নিনাদী গুণ। নিনাদী গুণ মানে কি, চনুৰাজ। চনুৰাজ মানে হৈছে তোমালোকৰ শব্দ উৎপন্ন হোৱা। যেতিয়া আমি এটা ধাতুক টান বা কঠিন পৃষ্ঠৰ, ধাতুৰ যোনটো টান আৰু কঠিন পৃষ্ঠ থাকে, তাত আমি যদি কিবা কি কৰো, খুন্দা লগাই দিওঁ বা মাৰি দিওঁ কিবা বেলেগ এডাল ধাতুৱে, তেতিয়া কি হ'ব, শব্দৰ উৎপত্তি হ'ব। গম পাইছা? সেইটোকে সেই ধৰ্মটোক কি বুলি কয়, নিনাদী গুণ বুলি কয়। গম পাইছা? টান বা কঠিন পৃষ্ঠৰ সৈতে ধাতুৰ খুন্দা লাগিলে শব্দ উৎপন্ন হয়, ইয়াক ধাতুৰ নিনাদী গুণ বুলি কয়। তাৰ আমি উদাহৰণ আমি দেখো মন্দিৰৰ টিলিঙাত, আৰু আগৰ যোনবিলাক তোমালোকৰ স্কুল আছিলে, স্কুলবিলাকত আজিকালিও কিছুমান স্কুলত ব্যৱহাৰ কৰা হয়, এই যোনটো বেলটো, এই বেলটো তোমাৰ কি হয়, বেলটো এইবিলাক উদাহৰণে কি দেখায় আমাক, ধাতুৰ নিনাদী গুণ বা চনুৰাজ যোনটো ধৰ্ম, সেইটো দেখায় মানে। গম পাইছা? এতিয়া আমি কি পালো ধৰ্মকেইটা? প্ৰথমটো হৈছে তোমাৰ ধাতৱ দ্যুতি, মানে কি, মেটেলিক লাষ্টাৰ, পৃষ্ঠটো ধাতুবিলাকৰ কি হয়, পৃষ্ঠটো চিকমিকিয়া হয়। দ্বিতীয়টো পালো কাঠিন্য, ধাতুবিলাক সাধাৰণতে টান বা কঠিন হয়। তৃতীয়টো হৈছে ঘাত সহনীয়তা, আমি ধাতুবিলাকক কি কয়, মৰিয়াই এটা মানে পাতল পাত এচটা বনাই দিব পাৰো মানে সেইডালৰ পৰা। আৰু চতুৰ্থটো আমি পালো নমনীয়তা, ডাক্টিলিটি, আমি ধাতুবিলাকক টানি দীঘল কৰি টান আকাৰ দি দিব পাৰো। আৰু পঞ্চমটি হৈছে তাপৰ সুপৰিবাহী। তাপৰ সুপৰিবাহী মানে কি, সিহঁতে কি কৰিব পাৰে, তাপটো পৰিবহন কৰিব পাৰে। আৰু বিদ্যুৎ সুপৰিবাহী, মানে তোমাৰ বিদ্যুৎ পৰিবহন কৰিব পাৰে। আৰু এটা কি হৈছে, নিনাদী গুণ, আৰু টান বা কঠিন পৃষ্ঠত যে ধাতুৰ খুন্দা খাব, কি হ'ব, সেটি শব্দৰ উৎপন্ন কৰিব, এইটোকে কি বুলি কয়, চনুৰাজ বুলি কয়। এই 7টা গুণ তোমালোকে মনত ৰাখিবা, ডাইৰেক্ট তোমালোকৰ দিয়া থাকে। আৰু যোনবিলাক এক্সাম্পল বিলাক আছিলে যে চবতছে বেছি নমনীয় ধাতু কি, সোণ, এইটো মনত ৰাখিবা। চবতছে বেছি তাপ সুপৰিবাহী কি হয়, ৰূপ আৰু তাম। আৰু চবতছে কম কি হয়, তোমাৰ সীহ আৰু পাৰা, লেড এণ্ড মাৰ্কুৰী। হ'ল? এতিয়া আমি যোনবিলাক অধাতুৰ গুণবিলাক এক্সট্ৰাকে নপঢ়ো আৰু হা, এখন তাত টেবুল এখন বনাই দিছো, টেবুলখনতে তোমালোকক বুজাই দিছো যে ধাতুৰ গুণবিলাক কি হয়। চোৱা, এতিয়া ধাতুবিলাক কি হয়, ধৰ্ম, এই ধৰ্মবিলাক লিখা আছে এইফালে, ধাতু আৰু অধাতু তোমাৰ কম্পেৰিজন কৰা আছে। এতিয়া প্ৰথম যোনটো ধৰ্ম কি আছিলে, ধাতৱ দ্যুতি। ধাতৱ দ্যুতি কি হয়, ধাতুবিলাকৰ ধাতৱ দ্যুতি আছে, কিন্তু অধাতুবিলাকৰ নাই, মানে অধাতুবিলাকৰ যোনটো পৃষ্ঠ সেইটো চিকমিকাই নাথাকে। কাঠিন্য দুইটাই, ধাতু আৰু অধাতু দুইটাই কঠিন হ'ব পাৰে দেই। আৰু দ্বিতীয়টো কি, ঘাত সহনীয়তা। ঘাত সহনীয়তা ধাতুৰ আছে, ইয়াৰ নাই, অধাতুৰ নাই। নমনীয়তা, ইয়াৰ ধাতুৰ আছে, অধাতুৰ নাই। আৰু তাপ সুপৰিবাহী কোনবিলাক হয়, ধাতুবিলাক হয়, কিন্তু অধাতুবিলাক নহয়। বিদ্যুৎ সুপৰিবাহীও ধাতুবিলাক হয়, কিন্তু অধাতুবিলাক নহয়। আৰু নিনাদী গুণ কাৰ আছে, ধাতুৰ আছে, কিন্তু অধাতুৰ নাই। এইবিলাক তোমালোকে লিখি ল'ব পাৰা, মই তোমালোকক জাষ্ট মানে টেবুলখনতে বুজাই দিলো, হ'ব? মানে অলমষ্ট ধাতুৰ যোনবিলাক ধৰ্ম আছে, সেই ধৰ্মৰ বিপৰীত ধৰ্মবিলাকেই কাৰ হয়, অধাতুৰ হয়। এটা মানে তোমাৰ এক্সেপশ্যন আছে, কাঠিন্যটোৰ বাহিৰে বাকী কেইটা কি হয়, যোনবিলাক ধাতুৰ ধৰ্ম আছে তাৰ উল্টাটো অধাতুৰ ধৰ্ম। সেইটো তোমালোকে মনত ৰাখিবা হা। এইটো সাধাৰণতে অধাতুৰ ধৰ্ম তোমাৰ লিখিব নাহে, কিন্তু কেতিয়াবা যদি সোধে, তেতিয়াহ'লে তোমালোকে যোনবিলাক ধাতুৰ ধৰ্ম আছে কাঠিন্যৰ বাহিৰে, সেইবিলাক ধাতুৰ ধৰ্মবিলাক উল্টা কৰি লিখি দিবা, অধাতুৰ হৈ যাব।
এটা কেৱল ভৌতিক এটা এটা মেইন প্ৰশ্ন সেইটা হৈ গ'ল মানে তোমাৰ এটা মানে তোমাৰ ডিফিকাল্ট এটা হৈ গ'ল যে কেৱল ভৌতিক ধৰ্মৰ জৰিয়তে মৌলবিলাকৰ শ্ৰেণীভুক্ত কৰিব নোৱাৰি কিয়নো এই ধৰ্মবিলাকৰ বহুতো ব্যতিক্ৰম উপলক্ষিত হয় এই যোনবিলাক আমি মানে তোমালোকৰ ভৌতিক ধৰ্ম বা ফিজিকেল প্ৰপাৰ্টিজ দেখিলো ধাতু বা অধাতুৰ সিহঁতৰ মানে ব্যতিক্ৰম এক্সেপশ্যন বহুত দেখা যায় সেইটো কাৰণে আমি মানে অকল ভৌতিক ধৰ্মকে মানে লৈ পানি আমি কি কৰিব নোৱাৰো মৌলবিলাক বিভাজন কৰিব নোৱাৰো বুজি পাইছা এতিয়া তাৰে কিছুমান আমি ব্যতিক্ৰম আমি দেখা আমি পঢ়িম এতিয়া ইয়াৰ পিছত সেই ব্যতিক্ৰম বিলাকৰ পৰা আমি গম পাম যে আমি মানে ভৌতিক ধৰ্মৰ আধাৰত আমি কোনো মৌল ধাতু বা অধাতুত বিভক্ত কৰিব নোৱাৰো এতিয়া আমি ব্যতিক্ৰম বিলাক পঢ়ো এতিয়া আমি ধৰ্মবিলাক পঢ়িলো ধাতু আৰু অধাতুৰ এতিয়া আমি পঢ়িম সিহঁতৰ ব্যতিক্ৰম বিলাক ব্যতিক্ৰম অধিকাংশ ধাতু কঠিন কিন্তু অধাতু সাধাৰণতে গেছ বা কঠিন হয় হল এইটো আমি পঢ়ি এতিয়া অলপ আগত আমি চাই আহিলো অধিক ধাতুবিলাক কি হয় কঠিন হয় আৰু অধাতুবিলাকো কঠিন বা নাইবা গেছীয় হয় এতিয়া তাৰে এটা ব্যতিক্ৰম আছে কি গম পোৱা নাই ব্ৰমিনটো কি হৈ যায় তোমাৰ জুলীয়া হৈ যায় এই ব্যতিক্ৰম বিলাকে মনত ৰাখিবা ব্ৰমিনটো কি হৈ যায় তোমাৰ জুলীয়া ইয়াৰ ব্যতিক্ৰম কি হয় ধাতুবিলাক অধিকাংশ কঠিন হয় কিন্তু অধাতুবিলাক সাধাৰণতে গেছ বা কঠিন হয় কিন্তু ব্ৰমিনটো কি হয় তোমাৰ জুলীয়া হল এইটো তোমালোকে মনত ৰাখিবা এতিয়া পাৰা বা মাৰ্কিউৰি কি হয় ই জুলীয়া ধাতু হৈ যায় গম পাইছা একমাত্ৰ জুলীয়া ধাতু কি হয় তোমাৰ একমাত্ৰ নহয় মানে জুলীয়া ধাতু এটা কি হয় তোমাৰ মাৰ্কিউৰি কি হয় এটা জুলীয়া ধাতু আমি পঢ়ি আহিছো উঠনি যে কি হয় ধাতুবিলাক সাধাৰণতে কঠিন হয় কিন্তু ইয়াত কি দেখিছো মাৰ্কিউৰিটো তোমাৰ জুলীয়া হয় এইটো এটা কি হল তোমাৰ ব্যতিক্ৰম হৈ গ'ল আৰু গেলিয়াম আৰু চিজিয়াম এই ধাতু হলেও ইহঁতৰ গলনাংক একেবাৰে কম ইহঁতৰ মানে ইহঁতি পটককে গলি যায় মানে ইহঁতৰ তাপটো পটককে সহিব নোৱাৰি ইহঁতৰ গলনাংক একেবাৰে কম আমি অলপ আগত পঢ়ি আহিছো যে গলনাংক ইহঁতৰ বেছি থাকে কিন্তু ইহঁতৰ কি হয় গেলিয়াম আৰু চিজিয়ামৰ একেবাৰে কম আৰু হাতত ৰাখিলে মানে তুমি এনেকে হাতত যদি ৰাখি দিয়া ই লগালগ মানে গলি যাব গম পাইছা নেক্সটটো আহিলে আয়োডিন অধাতু কিন্তু কি হয় ধাতৱ দ্যুতি সম্পন্ন বুজি পাইছা আয়োডিনটো কি হয় অধাতু হয় কিন্তু ইয়াৰ কি আছে ধাতৱ দ্যুতি আছে মানে ইয়াৰ সাৰফেসটো কি হয় চিকপিকাই থাকে মানে বুজি পাইছা আয়োডিনৰ এইটো চোৱা আয়োডিনটো দেখিছা ধাতুৰ নিচিনা দেখিছা নাই ইয়াত এইটো কিন্তু ই কি হয় আচলতে কি হয় অধাতু এটা গেলিয়াম আৰু গেলিয়াম এইটো চিজিয়াম এইটো চোৱা হাতত ৰাখি দিছে গলি গৈছে দেখিছানে আৰু এটা মাৰ্কিউৰি এইটো মাৰ্কিউৰি হয় মাৰ্কিউৰি বা পাৰাটো কি হয় তোমাৰ জুলীয়া ধাতু হয় ই জুলীয়া অৱস্থাত থাকে হল এতিয়া কাৰ্বন চোৱা কাৰ্বন অধাতু হলেও বহু ৰূপ দেখা যায় কাৰ্বন এটা কি হয় অধাতু হয় কিন্তু ইয়াৰ কাৰ্বনৰে মানে বহুত কিটা ৰূপ আছে তাৰে দুটা ৰূপ হৈছে হীৰা আৰু গ্ৰেফাইট হীৰাটো যোনটো আমি তোমাৰ জুৱেলাৰী বিলাকত ইউজ কৰা হয় সেইটো হীৰা প্ৰকৃততে আটাইতকৈ টান পদাৰ্থ আটাইতকৈ পৃথিৱীৰ আটাইতকৈ টান পদাৰ্থ কি হৈছে হীৰা ইহঁতৰ গলনাংক আৰু উতলানাংক বহুত বেছি ইহঁতৰ গলনাংক আৰু উতলাংক বহুত বেছি কিন্তু আমি কি দেখিছিলো যে অধাতু বিলাকৰ গলনাংক আৰু উতলাংক একেবাৰে কম থাকে বুজি পাইছা কিন্তু হীৰাৰ ক্ষেত্ৰত কি হল এটা ব্যতিক্ৰম হৈ গল ইয়াৰ কি এইবিলাক বহুত বেছি আৰু ই পৃথিৱীৰ আটাইতকৈ টান পদাৰ্থ আৰু এটা আছে গ্ৰেফাইট আমি কি পঢ়িছিলো অধাতু বিলাকে বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে কিন্তু গ্ৰেফাইট একমাত্ৰ নহয় মানে গ্ৰেফাইট তোমাৰ এটা কাৰ্বনৰ বহুৰূপ যি কি হয় বিদ্যুৎ পৰিবহন কৰিব পাৰে হল এতিয়া নেক্সটটো আছে ক্ষাৰ ধাতু যেনেকে লিথিয়াম সোডিয়াম পটাছিয়াম এইবিলাক বহুত কোমল কটাৰীৰে কটা যায় ঘনত্ব কম আৰু গলনাংক কম কিন্তু আমি পঢ়িছিলো কি ধাতু বিলাকৰ গলনাংক বেছি থাকে আৰু সিহঁতক কি সিহঁতি বহুত কঠিন থাকে আৰু সিহঁতক মানে কাটিব পৰা নাযায় কিন্তু সোডিয়াম যোনবিলাক ক্ষাৰ ধাতু আছে সোডিয়াম 17 নম্বৰ যোনটো তোমালোকৰ বৰ্গ তাৰ যোনখিনি ধাতু আছে সিহঁতৰ কি হয় লিথিয়াম তোমাৰ 17 নম্বৰ নহয় সৰি এইটো ভুল হৈ গ'ল তোমাৰ ক্ষাৰ যোনবিলাক ধাতু আছে ক্ষাৰকীয় ধাতুবিলাক সেইটো কি লিথিয়াম সোডিয়াম আৰু পটাছিয়াম এইবিলাক কি বহুত কোমল থাকে আৰু কটাৰীৰে কটা যায় সোডিয়াম বিলাক সেইকাৰণে আৰু ইহঁতৰ ঘনত্ব বহুত কম আৰু গলনাংক বহুত কম তোমালোকে এইকেইটা যোনবিলাক ব্যতিক্ৰম কেইটা তোমালোকে ভালদৰে পঢ়ি ল'বা এইকেইটাৰ পৰা তোমালোকৰ বহুত প্ৰশ্ন আহে গম পাইছা তোমালোকৰ প্ৰশ্ন আহি যাব তোমাৰ জুলীয়া ধাতুটোৰ নাম কি তোমালোকে লিখিব পাৰিব লাগিব যে পাৰা আৰু গেলিয়াম চিজিয়ামটো অহা দেখা যায় যে হাতত ৰাখিলে কোনটো ধাতু তোমাৰ গলি যায় তুমি লিখিব লাগিব গেলিয়াম চিজিয়াম আয়োডিনৰ কথা কাৰ্বনৰ কথা এইবিলাক তোমালোকৰ অহা দেখা যায় সেইকাৰণে এইকেইটা
ব্যতিক্ৰম কিটা সবতছে ইম্পৰ্টেন্ট তোমালোকে ব্যতিক্ৰম কিটা ভালদৰে মনত ৰাখি থবা হা হৈ গল এটা দেখিলো যে আমি এটা যোনবিলাক ভৌতিক ধৰ্ম আছে ধাতু আৰু অধাতুৰ ইহঁতৰ মানে বহুত ব্যতিক্ৰম দেখা পালো এটা যোনটা আমি পঢ়িলো ইয়াতকৈ আৰু কিছুমান আছে কিন্তু এইকেইটাই নহয় মানে আৰু বহুত আছে সেইটো কাৰণে ইহঁতৰ ভৌতিক ধৰ্মক ভিত্তি কৰি আমি কি কৰিব নোৱাৰো ইহঁতৰ সেই মৌলবিলাকৰ ধাতু আৰু অধাতুৰ মৌলবিলাকক ধাতু আৰু অধাতু হিচাপে মানে বিভাজন কৰিব নোৱাৰো সেইটো কাৰণে আমি কিহৰ সহায় ল'ব লাগিব সেই মৌলবিলাকৰ ৰাসায়নিক ধৰ্মৰ সহায় ল'ব লাগিব বুজি পাইছা এতিয়া মৌলবিলাকৰ ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰিহে এইবোৰক ধাতু আৰু অধাতু হিচাপে বেছি ভালকৈ শ্ৰেণীভুক্ত কৰিব পাৰি কিয় কাৰণ যোনবিলাক ভৌতিক ধৰ্ম আছে সিহঁতৰ মানে ব্যতিক্ৰম বহুত আছে সেইটো কাৰণে আমি কি কৰিম ৰাসায়নিক ধৰ্মৰ ওপৰতহে আমি ইহঁতক ধাতু বা অধাতু হিচাপে শ্ৰেণীভুক্ত কৰিম হৈ গল এতিয়া তোমালোকক কিছুমান প্ৰশ্নাৱলী দিয়া আছে প্ৰশ্নাৱলী কিটা বহুত ইম্পৰ্টেন্ট এইবিলাক প্ৰশ্ন পুৰা দেখা যায় তোমালোকক এইবিলাক চোৱা যোনবিলাক ব্যতিক্ৰম আছিলে ব্যতিক্ৰমৰ পৰাই তোমালোকৰ এটা প্ৰশ্ন কেইটামান আছে এইবিলাক চোৱা দিয়া প্ৰথম প্ৰশ্নটো হৈছে ধাতু একোটাত সাধাৰণ উষ্ণতাত জুলীয়া হৈ থকা ধাতুটো কি তোমালোকে পাৰিব লাগিব এইটো কি হয় পাৰা বা মাৰ্কিউৰি মনত ৰাখিবা হা এইবিলাক ডাইৰেক্ট প্ৰশ্ন তোমালোকক সোধা দেখা যায় কটাৰীৰে সহজে কাটিব পৰা সোডিয়াম লিখিব পৰা সোডিয়াম লিথিয়াম পটাছিয়াম লিখিব পৰা কিন্তু সোডিয়ামটো সবতছে মানে বেছি সহজ কাটিব তাপৰ আটাইতকৈ সুপৰিবাহী ৰূপ আৰু তাম আছিলে নাই ৰূপ তাপৰ কম পৰিবাহী সি বা পাৰা কিবা এটা লিখিলে হ'ব সি লিখিলে হ'ব এটা তোমালোকে মনত ৰাখিবা হা এটা ইম্পৰ্টেন্ট এতিয়া দ্বিতীয় প্ৰশ্নটো হৈছে ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তাৰ অৰ্থ বহলাই লিখা ঘাত সহনীয়তা মানে কি সিহঁতক কুবাই কি পাতল আকাৰলৈ নিব পাৰি হল এইটো কি হয় ঘাত সহনীয়তা আৰু নমনীয়তা মানে কি হৈছে ইহঁতক টানি কি হল টান আকাৰলৈ নিব পাৰি এইটোৱে ঘাত সহনীয়তাক তুমি পাতল কুবাই পাতল আকাৰলৈ লৈ যাব পাৰা আৰু নমনীয়তা কি কৰিব পাৰিম আমি ইহঁতক টানি টান আকাৰলৈ লৈ যাব পাৰিম তাৰে কিছুমান উদাহৰণ দিয়া আছে প্ৰায় সকলো ধাতু ঘাত সহনীয়তা থাকে ইয়াৰ ভিতৰত গোল্ড মানে কি সোণ আৰু সিলভাৰ মানে কি ৰূপ আটাইতকৈ বেছি ঘাত সহনীয়তা ৰূপ গোল্ডৰ যোনটো 1 গ্ৰাম থাকে 1 গ্ৰাম গোল্ডক আমি কি কৰিব পাৰো টানি 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ এডাল তাঁৰ বনাই দিব পাৰো মানে বুজি পাইছা এটা নমনীয়তা মানে কি হৈছে নমনীয়তা মানে আমি কি হল টানি তাঁৰলৈ পৰিৱৰ্তন কৰিব পাৰো তাৰ এটা উদাহৰণ হৈছে সৰহ সংখ্যক ধাতুৱে নমনীয় হয় আৰু আটাইতকৈ বেছি হৈছে তোমাৰ সোণটো বুজি পালা এতিয়া হৈ গল এতিয়া আমি পঢ়িম তোমালোকৰ মেইন যোনটো টপিক এটো আছে ধাতুৰ ৰাসায়নিক ধৰ্ম কেমিক্যাল প্ৰপাৰ্টিজ অফ মেটেল এটো সবতছে ইম্পৰ্টেন্ট তোমালোক এইবিলাক অলপ আমি যোনটো এসিড এন্ড বেসিস তোমালোকৰ আছে চেপ্টাৰটো তাত আমি পঢ়ি আহিছোই এবাৰ পঢ়িলে গম পাবা এইবিলাক জাস্ট তোমালোকৰ ধাতুৰ হৈতে কি কেনেদৰে বিক্ৰিয়া হয় কোনে কেনেদৰে বিক্ৰিয়া কৰে সেইবিলাক আকৌ এবাৰ পঢ়িম ভালদৰে মন দিবা একদম ইজি হয় এইবিলাক হল যোনবিলাক তোমালোকৰ এটা ভৌতিক ধৰ্ম তোমালোকে চাবলগীয়া কি আছে তোমালোক মেইনলি কৈয়ে দিলো তোমালোকে সবতছে ইম্পৰ্টেন্টলি ধৰ্ম কিটা চাবা আৰু ইহঁতৰ এই কেটামান আসলে যে তোমাৰ উদাহৰণ দি দিছে যে সোণ সবতছে বেছি নমনীয় ধাতু তাপ পৰিবাহী ধাতু ৰূপতাম কি পাৰা এইকেইটা তোমালোকে চাই যাবা কোনটো বেছি তাপ পৰিবাহী কোনটো বেছি কম পৰিবাহী আৰু নমনীয় কোনটো বেছি কোনটো কম এইবিলাক চাই যাবা আৰু তাৰ পিছত তোমালোকৰ এইকেইটা ব্যতিক্ৰম কিটা সবতছে ইম্পৰ্টেন্ট হা ব্যতিক্ৰম কিটা কেতিয়াও পাহৰি নাযাবা এইকেইটা তোমালোকক সুধা দেখা যায় মানে এতিয়া আমি চাম তোমালোকৰ যোনবিলাক তোমাৰ ধাতুৰ ৰাসায়নিক ধৰ্মবিলাক এইবিলাক চাম এতিয়া প্ৰথম তোমালোকৰ ধৰ্মটো চাম আমি বতাহৰ সংস্পৰ্শত ধাতু দহন কৰিলে কি হয় যেতিয়া আমি ধাতু এটা বতাহৰ সংস্পৰ্শত আহিব বা বতাহ মানে কি অক্সিজেনৰ সংস্পৰ্শত আহিব তেতিয়া দহন হ'ব আৰু দহন হলেনো কি উৎপন্ন হয় চাও আহা এতিয়া what happens when metals burn in air বুজি পালা প্ৰায় সকলো ধাতুৱে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি ধাতব অক্সাইডৰ গঠন কৰে এটা যেতিয়া এটা তোমাৰ ধাতু এটা অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰিব বায়ুত দহন কৰা মানে কি অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰা এটো মই আগৰ তোমালোকৰ যোনটো দ্বিতীয় অধ্যায় আছিল এসিড এন্ড বেসিস তাতো মই কৰি আহিছো যে যেতিয়া মানে বায়ুৰ কথা আহিব বায়ুৰ সৈতে দহন হোৱা কথা আহিব তাত কি আহিব তাত অক্সিজেন আহিব এতিয়া যেতিয়া এটা বায়ু এটা ধাতু অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰিব তেতিয়া কি হ'ব ধাতব অক্সাইডৰ গঠন হ'ব
ধাতু প্লাস অক্সিজেন, এইটো ইম্পৰ্টেণ্ট হা, তোমালোকে যোনবিলাক সাধাৰণ সমীকৰণবিলাক থাকে এইবিলাক চাই যাবা, এইবিলাক ডাইৰেক্ট সোধা যায়। ধাতু আৰু এইবিলাকে তোমালোকৰ বেছিক হয়, এইবিলাক জানিলে তোমালোকে বাকী বিক্ৰিয়াবিলাক লিখিব পাৰিবা। ধাতু আৰু অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কিহৰ উৎপত্তি হ'ল? ধাতৱ অক্সাইডৰ উৎপত্তি হ'ল। দেখিলা, এইটো ইম্পৰ্টেণ্ট। তাই উদাহৰণ কেইটামান চোৱা। কপাৰ যেতিয়া তোমাৰ বতাহৰ সংস্পৰ্শত আহে, বতাহ মানে কি? অক্সিজেনৰ, তেতিয়া কি হ'ব? কপাৰ অক্সাইডৰ উৎপত্তি হ'ব। এই যোনটো বিক্ৰিয়া, এইটো বিক্ৰিয়া আমি এচিড এণ্ড বেচিছ চেপ্টাৰটো তোমালোকৰ যেতিয়া জাৰণ বিজাৰণৰ কথা আমি ডিছকাছ কৰিছিলো, তেতিয়া আমি এইটো তোমাৰ উদাহৰণ দিয়া আছিলে। কপাৰ যেতিয়া তোমাৰ বতাহৰ সংস্পৰ্শত আহিব বা অক্সিজেনৰ সংস্পৰ্শত আহিব, কিহৰ উৎপত্তি হ'ব? কপাৰ অক্সাইডৰ উৎপত্তি হ'ব। হ'ল, এইটো এটা তোমাৰ ধাতু যেতিয়া তোমাৰ বতাহৰ সংস্পৰ্শত যেতিয়া ধাতু দহন হ'ব, তাৰ এটা তোমালোকৰ কি উদাহৰণ। দ্বিতীয়টো উদাহৰণ কি হয়? এলুমিনিয়াম যেতিয়া অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰিব, তেতিয়া কি উৎপত্তি হ'ব? এলুমিনিয়াম অক্সাইডৰ উৎপত্তি হ'ব। আৰু ধাতৱ অক্সাইডবোৰ সাধাৰণতে কি হয়? ক্ষাৰকীয় হয়। এইটো কথা আমি আগত পঢ়ি আহিছো, তোমালোকৰ ক্ষাৰকীয় ধাতু কি হয় এইটো তোমালোকৰ এচিড এণ্ড বেচিছ চেপ্টাৰত অলৰেডি পঢ়ি আহিছো। মনত আছেনে তোমালোকৰ? ইয়াত তোমালোকে মনত ৰাখিবলগীয়া কথা হ'ল যে ধাতু আৰু অক্সিজেনৰ লগত বিক্ৰিয়া ঘটিলে কিহৰ উৎপত্তি হ'ব? ধাতৱ অক্সাইডৰ উৎপত্তি হ'ব। আৰু তাৰ উদাহৰণ দুটা হৈছে কি? কপাৰ আৰু এলুমিনিয়ামৰ উদাহৰণ দিয়া আছে। যেতিয়া কপাৰ বতাহৰ সৈতে সংস্পৰ্শত আহিব, তেতিয়া কি হ'ব? কপাৰ অক্সাইডৰ উৎপত্তি হ'ব আৰু এলুমিনিয়াম অক্সাইড উৎপত্তি হ'ব। আৰু যোনবিলাক ধাতৱ অক্সাইডৰ উৎপত্তি হৈছে, এইবিলাক কিহৰ? ইহঁতৰ নেচাৰ বিলাক কি হয়? তোমাৰ ক্ষাৰকীয় হয়। ইহঁতি মানে ক্ষাৰ হয়। হ'ব, এতিয়া কিছুমান ধাতৱ অক্সাইডে আম্লিক আৰু ক্ষাৰ উভয়ে ধৰ্মকে দেখুৱায়। এতিয়া আমি অলপ আগত পঢ়ি আহিলো যে, আৰু চেপ্টাৰ 2টো পঢ়ি তোমালোকৰ দ্বিতীয় অধ্যায়টো পঢ়িছিলো যে যোনবিলাক ধাতৱ অক্সাইড থাকে ইহঁতৰ কি হয়? ক্ষাৰকীয় হয়। কিন্তু কিছুমান কি হয় গম পোৱা নাই? কিছুমান যোনবিলাক ধাতৱীয় অক্সাইড থাকে ইহঁতি আম্লিকো হয় আৰু ক্ষাৰো হয়, মানে এচিডিকো হয় আৰু বেছিকো হয়। গম পাইছা? সেইটো কাৰণে সেইবিলাকক কি বুলি কয়? উভয় ধৰ্মী অক্সাইড বা এম্ফথেৰিক অক্সাইড বুলি কয়। এই তোমালোকৰ পৰীক্ষাত সোধা দেখা যায় যে উভয় ধৰ্মী অক্সাইড বা এম্ফথেৰিক অক্সাইড মানে কি? এতিয়া তোমালোকে লিখিব লাগিব যে এনেবোৰ ধাতৱ অক্সাইড যিবোৰ অম্ল আৰু ক্ষাৰ উভয়ে লগত বিক্ৰিয়া কৰি লৱণ আৰু পানীৰ উৎপন্ন কৰে, সেইবিলাকক কি হয়? সেইবিলাকে হয় তোমালোকৰ উভয়ধৰ্মী অক্সাইড। আৰু ইহঁতৰ এক্সাম্পল কেইটা তোমালোকৰ পাঠ্যপুথিত দিয়াই আছে, এইকেইটা বহুত ইম্পৰ্টেণ্ট। প্ৰথম যোনটো এক্সাম্পল বা উদাহৰণ হৈছে তোমাৰ এলুমিনিয়াম অক্সাইড। এতিয়া এলুমিনিয়াম অক্সাইডটো কি কৰিব পাৰে? ই ক্ষাৰৰ লগতো বিক্ৰিয়া কৰিব পাৰে আৰু তোমালোকৰ অম্ল বা এচিডৰ লগতো তোমালোকৰ বিক্ৰিয়া কৰিব পাৰে। এতিয়া প্ৰথম এইটো বিক্ৰিয়াটো চোৱা। যেতিয়া এলুমিনিয়াম অক্সাইডে হাইড্ৰক্লৰিক এচিড যোনটো কি হয়? আম্লিক হয়, আম্লিকৰ লগত বিক্ৰিয়া কৰে, এটা কি উৎপত্তি হয়? এলুমিনিয়াম ক্লৰাইড আৰু পানীৰ উৎপত্তি হয়। আৰু ই ক্ষাৰৰ লগতো তোমাৰ বিক্ৰিয়া কৰিব পাৰে। ই কি ছডিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰিছে, কি উৎপত্তি হ'ল? ছডিয়াম এলুমিনেটৰ উৎপত্তি হ'ল আৰু পানীৰ উৎপত্তি হ'ল। ছডিয়াম এলুমিনেট এইটো নহয়, এইটো হয়, তলত লিখিব লাগিছিল, সেই হ'ব ছডিয়াম এলুমিনেট আৰু পানীৰ উৎপত্তি হ'ব। ইয়াৰ দ্বাৰা গম পালো যে এলুমিনিয়াম অক্সাইডটো কি হয়? এটা তোমাৰ এই উভয়ধৰ্মী অক্সাইড হয়। কিয় উভয়ধৰ্মী অক্সাইড হয়? কাৰণ ই আম্লিক আৰু ক্ষাৰ উভয় ধৰ্ম দেখায় আৰু অম্ল ক্ষাৰ দুটাৰ লগতে তোমাৰ কি কয়? বিক্ৰিয়া কৰিব পাৰে। সৰভাগ আৰু এটা এইটো তোমাৰ ইম্পৰ্টেণ্ট হেৰি হয়, প্ৰপাৰ্টি বা ধৰ্ম হয় যে সৰভাগ ধাতৱ অক্সাইড কি হয়? পানীত অদ্ৰৱণীয় হয়। গম পাইছা? সৰভাগে কি হয়? অদ্ৰৱণীয় হয়। কিন্তু কিছুমানে পানীত দ্ৰৱীভূত হৈ ক্ষাৰ উৎপন্ন কৰে। আমি চেপ্টাৰটোত পঢ়িছিলো, দ্বিতীয় অধ্যায়ত পঢ়িছিলো যে যেতিয়া আমি ক্ষাৰক এটাক, যেতিয়া আমি ক্ষাৰকীয় এটা ক্ষাৰকীয় পদাৰ্থ বা ক্ষাৰকীয় মৌল বা পদাৰ্থ যি হওক, তাক যদি পানীৰ লগত মিলাই দিওঁ, সেই কি উৎপত্তি হয়? তাৰ ক্ষাৰ উৎপত্তি হয়। কিছুমানে আমি গম পাওঁ যে ধাতৱ অক্সাইড বেছিকে মানে কি হয়? সাধাৰণতে অদ্ৰৱণীয় হয়। কিন্তু কিছুমানে এই পানীত দ্ৰৱীভূত হৈ কিহৰ উৎপত্তি কৰে? ক্ষাৰৰ উৎপত্তি কৰি দিয়ে। আৰু তাৰে কেইটামান উদাহৰণ হৈছে এই দুটা উদাহৰণ। দেখিছা? এতিয়া ছডিয়াম অক্সাইডে কি কৰিছে? এইটো তোমাৰ পানীৰ লগত উৎপত্তি হৈ কি হৈছে? ছডিয়াম হাইড্ৰক্সাইডৰ উৎপত্তি হৈছে। এতিয়া পটেছিয়াম অক্সাইডে কি হৈছে? পানীৰ লগত তোমাৰ বিক্ৰিয়া কৰি কি পটেছিয়াম হাইড্ৰক্সাইডৰ উৎপত্তি কৰিছে। ইয়াৰ দ্বাৰা কি গম পালো যে যোনবিলাক আমাৰ ধাতৱীয় অক্সাইড আছে তাতো কিছুমান মানে ব্যতিক্ৰম আছে। তোমালোকৰ তাৰে এটা ব্যতিক্ৰম আছে এলুমিনিয়াম অক্সাইড, আৰু বাকী দুটা হৈছে ছডিয়াম অক্সাইড বা পটেছিয়াম অক্সাইড। এলুমিনিয়াম অক্সাইডে কি কৰে? অকল সি মানে অম্ল ক্ষাৰ উভয়ৰ লগত বিক্ৰিয়া কৰে, আৰু যোনবিলাক পটেছিয়াম অক্সাইড বা ছডিয়াম অক্সাইড ইহঁতি কি কৰে? পানীৰ লগত দ্ৰৱীভূত হৈ ক্ষাৰ উৎপন্ন কৰে। কিন্তু সাধাৰণতে কি হয়? তোমাৰ যোনবিলাক ধাতৱ অক্সাইড থাকে ইহঁতি পানীত অদ্ৰৱণীয় থাকে। এইকেইটা পইণ্ট ভালদৰে টুকি ল'বা।
আৰু বুজি পাইছা নে কবা হা এইটো চেপ্টাৰ একেবাৰে তোমালোকৰ ছুটি হয় জলদি জলদি খতমে হৈ যাব চাগে 3টা মান ভাগত চাগে 3টা 4টা মান ভাগত আৰু আমি তোমালোকৰ অনুশীলনৰ প্ৰশ্নাৱলী যোনবিলাক আছে সব কৰাই দিম কিবা ডাউট থাকিলে জনাবা আৰু আমাৰ লাইভ সেশনো আহি থাকে প্ৰতিটো উইকত তোমালোকে সেই ডাউট ক্লিয়াৰিং সেশন হয় এইবিলাক আচলতে লাইভ যোনবিলাক সেশন আমি আহো তোমালোকে লাইভতো আহি ডাউটবিলাক সুধিব পাৰা নাইবা এতিয়া তোমালোকে ডাউটবিলাক সুধি থব পাৰা আৰু আমি লাইভ যেতিয়া আহিম তেতিয়া আমি সেই লাইভবিলাকত তোমালোকৰ ডাউটবিলাক ক্লিয়াৰ কৰি দিম হ'ব হলে এইকেইটা এতিয়া আমি পঢ়িম যে সকলো যোনবিলাক ধাতুৱেনো কোনবিলাক ধাতুৱে কিমান পৰিমাণে অক্সিজেনৰ লগত বিক্ৰিয়া কৰে ইয়াৰ আগত আমি পঢ়িলো যে ইহঁতে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি কৰে ধাতৱীয় অক্সাইডৰ উৎপত্তি কৰে এতিয়া আমি পঢ়িম যে কিমান বেগেৰে ইহঁতে কোনটো ধাতুৱে কিমান বেগেৰে অক্সিজেনৰ লগত ক্ৰিয়া কৰে বা কোনটোৱে নকৰে কোনটো একেবাৰে নকৰে কোনটোৱে অলপ কৰে সেইটো আমি পঢ়িম এইটো ইম্পৰ্টেণ্ট হা তোমালোকৰ যোনবিলাক ৰিয়েক্টিভিটিটো কিমান মানে কোনটো ধাতুৱে কিমান কাৰ সৈতে কিমান বিক্ৰিয়া কৰে এইটো তোমালোকৰ প্ৰশ্ন অহা দেখা যায় এটা প্ৰথম লাইনটো হৈছে যে সকলো ধাতুৱে সমান বেগেৰে অক্সিজেনৰ সৈতে বিক্ৰিয়া নকৰে গম পাইছা কোনো ধাতুৱে মানে সমান বেগেৰে অক্সিজেনৰ সৈতে বিক্ৰিয়া নকৰে এতিয়া আমি প্ৰথমতে চাওঁ সোডিয়াম আৰু পটাছিয়ামৰ ক্ষেত্ৰত সোডিয়াম আৰু পটাছিয়াম যোনবিলাক ধাতু হয় ধাতুবিলাক অতিকৈ সক্ৰিয় হয় সবতছে বেছি সক্ৰিয় মই যে তোমালোকৰ এসিড আৰু বেছ সেকেন্ড চেপ্টাৰটো পঢ়াইছিলো তেতিয়া মই তোমালোকক কৈছো যে সোডিয়ামটোক আমি কি যে পানীত যদি ৰাখি দিও বা এনেকে যদি ৰাখি দিও কি হয় ই জ্বলি যাব মানে হাততে জ্বলি যাব এনেকুৱা মানে ইমান সক্ৰিয় হেৰি হয় তোমালোকৰ মৌল হয় ইহঁতি মানে মুক্ত বায়ুৰ তৎক্ষণাত অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি জুই জ্বলাই তোলে দেই কৈছিলো আমি দুৰ্ঘটনা ৰোধ কৰিবলৈ ইহঁতক কি কৰা হয় কেৰাচিন তেলত সংৰক্ষণ কৰা হয় এইটো তোমালোকৰ প্ৰশ্ন আহিব পাৰে যে সোডিয়াম আৰু পটাছিয়ামক কেৰাচিন তেলত কিয় সংৰক্ষণ কৰি ৰখা হয় তাৰ উত্তৰটো হ'ল ইহঁতি অত্যন্ত সক্ৰিয় ইহঁতি মুক্ত বায়ুৰ সংস্পৰ্শত যেতিয়া আহে ইহঁতি তৎক্ষণাত কি হয় জ্বলি যায় মানে জুই জ্বলাই তোলে মানে সেইটো কাৰণে ইহঁতক কি কৰা হয় কেৰাচিন তেলৰ সংৰক্ষণ কৰা হয় হৈ গ'ল তোমালোকে মনত ৰাখিবা এইবিলাকে ইম্পৰ্টেণ্ট পইণ্ট হা তোমালোকৰ পাঠ্যপুথিত ডাইৰেক্ট মানে পেৰাগ্ৰাফ হিচাপত দিয়া আছে মই তোমালোকক ধুনীয়াকৈ পইণ্ট হিচাপে উলিয়াই আনিছো এনেকৈ পইণ্ট হিচাপে তোমালোকে যদি লিখি যোৱা ডিভিজন কৰোঁতে মানে বেছি উজু হ'ব এতিয়া দ্বিতীয় তোমালোকৰ নেক্সট কিটা চাওঁ মেগনেছিয়াম আৰু এলুমিনিয়াম জিংক আৰু লেড ইহঁতৰ কি হয় সাধাৰণ উষ্ণতাত অক্সিজেনৰ সৈতে সম্পূৰ্ণ জাৰণ নকৰে জাৰণ মানে কি হৈছে অক্সিডাইজ হোৱা ধাতুৰ পৃষ্ঠত এক পাতল অক্সাইডৰ সুৰক্ষা আৱৰণ গঠন হয় যি অধিক জাৰণ ৰোধ কৰে মেগনেছিয়াম এলুমিনিয়াম জিংক আৰু লেড এইকেইটা কি হয় সাধাৰণতে মানে তোমাৰ পটককে বিক্ৰিয়া নকৰে তোমাৰ কিয় নকৰে কাৰণ ইহঁতৰ যোনটো পৃষ্ঠত এটা আৱৰণ থাকে ইহৰ আৱৰণ থাকে এইটো অক্সাইডৰ আৱৰণ আমি অক্সাইডৰ আৱৰণৰ কথা তোমালোকৰ যোনটো প্ৰথম চেপ্টাৰ আছিল ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ তাত আমি মেগনেছিয়ামৰ যোনটো মানে তোমালোকৰ আৱৰণ তাৰ কথা আমি পঢ়ি আহিছো সেই আৱৰণটোৱে থাকে মেগনেছিয়াম এলুমিনিয়াম জিংক আৰু লেডত কি হয় মেগনেছিয়াম অক্সাইড এলুমিনিয়াম অক্সাইড জিংক অক্সাইড আৰু লেড অক্সাইড ইহঁতৰ মানে তাৰ ওপৰত পৃষ্ঠত এটা আৱৰণ থাকে সেই আৱৰণটোৰ কাৰণে ইহঁতে কি কৰিব নোৱাৰে পটককে মানে বিক্ৰিয়া বা জাৰণ কৰিব নোৱাৰে সেইটো কাৰণে আমি যেতিয়া ইহঁতক মানে জ্বলাও বা কিবা বিক্ৰিয়াত ইউজ কৰো বা ব্যৱহাৰ কৰো তেতিয়া কি হ'ব আমি ইয়াক ধুনীয়াকে পেপাৰ এখনে চেণ্ড পেপাৰে আমি ইয়াক চফা কৰি লওঁ পৃষ্ঠটো বুজি পাইছা আমি এইটো তোমালোকৰ প্ৰথম চেপ্টাৰটো যেতিয়া পঢ়াইছিলো তেতিয়া এইটো কথা তোমালোকক ধুনীয়াকে ডিছকাছ কৰি থোৱা আছে আমি কিয় চফা কৰি লৈছো সেই একেটা কথাই মানে তোমালোকৰ এলুমিনিয়াম জিংক আৰু লেডৰ ক্ষেত্ৰতো খাটিব মানে যোনটো আমি কি মেগনেছিয়ামৰ ক্ষেত্ৰত আমি তোমালোকৰ অধ্যায় 1ত ডিছকাছ কৰিছিলো এতিয়া নেক্সটটো চাওঁ আইৰণ বা লু যাক আমি কি ৰাসায়নিক সংকেতটো কি হৈছে Fe সাধাৰণ অৱস্থাত ধীৰে ধীৰে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰে এইটো আমি গম পাওঁই মামৰে ধৰা লুৰ মামৰে ধৰা ই কি কৰে লাহে লাহে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰে কিন্তু যেতিয়া আইৰণৰ মানে যোনবিলাক গুৰিবিলাকে কিন্তু অক্সিজেনৰ সৈতে বহুত জলদি বিক্ৰিয়া কৰে গম পাইছা কিন্তু কি হয় যোনবিলাক গুৰি নহয় ডাঙৰ লুৰ টুকুৰা এইবিলাকে লাহে লাহে তোমাৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰে কিয় কাৰণ ইহঁতৰ যোনটো পৃষ্ঠৰ সাৰফেস এৰিয়াটো পৃষ্ঠৰ যোনটো কালি সেইটো একেবাৰে কম থাকে যোনবিলাক ডাঙৰ টুকুৰা আৰু সৰুবিলাকৰ পৃষ্ঠটো বহুত বেছি থাকে সেইটো কাৰণে ইহঁতে কি সৰু গুৰিবিলাক কি হয় যেতিয়া আমি বুনচেন বাৰ্নাৰৰ শিখাত ছটিয়াই দিওঁ তেতিয়া ইহঁতে তৎক্ষণাত ভমকি জ্বলি উঠে ভমকি জ্বলি উঠা মানে কি অক্সিজেনৰ লগত বিক্ৰিয়া কৰা আমি ইয়াৰ দ্বাৰা গম পালো যে যোনবিলাক আইৰণৰ গুৰি থাকে গুৰিবিলাক অতি সোনকালে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰে কিন্তু যিবিলাক ডাঙৰ টুকুৰা বা লুৰ
ইহঁতি তোমাৰ লাহে লাহে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰে। ইয়াৰ কাৰণটো যদি তোমালোকক সোধে তোমালোকৰ পাঠ্যপুথিত নাই বাৰু, জানি থোৱাটো ভাল। ইহঁতৰ পৃষ্ঠটো যোনটো পৃষ্ঠকালিটোৰ তোমাৰ চাৰ্ফেচ এৰিয়া যিবিলাক আমি ইংৰাজীত কওঁ, চাৰ্ফেচ এৰিয়াটো আইৰণৰ যিবিলাক গুৰি সৰু সৰুবিলাকৰ সিহঁতৰ বেছি থাকে, আৰু ডাঙৰবিলাকৰ যোনটো পৃষ্ঠকালিটো সেইটো বেছি তোমালোকৰ কি কয় চাৰ্ফেচ এৰিয়াটো বেছি থাকে। সেইটো কাৰণে ইয়াৰ গুৰিবিলাকে অতি সোনকালে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰে আৰু ডাঙৰ ডাঙৰ টুকুৰাবিলাকে কৰিব নোৱাৰে। সেইটো কথাই। এতিয়া আমি নেক্সট চাওঁ কপাৰৰ ক্ষেত্ৰত কি হয়। কপাৰ কেতিয়াও কি হয় তোমাৰ নজ্বলে। কপাৰক আমি জ্বলালেও কেতিয়াও নজ্বলে, বুজি পাইছা? এইটো কপাৰৰ যোনটো বিক্ৰিয়া আমি সেইটো তোমালোকৰ জাৰণ বিজাৰণ পঢ়ি আহিছো, এইটো কথাই আমি এতিয়া আকৌ পঢ়িম, বুজি পাইছা? গৰম কৰিলে পৃষ্ঠত কপাৰ 2 অক্সাইডৰ পাতল আৱৰণ গঠন হয়। এইটো আমি পঢ়িছিলো জাৰণ বিজাৰণ বিক্ৰিয়াত, তোমালোকৰ চেপ্টাৰ 2ত পঢ়িছিলো। একেবাৰে শেষৰ যোনটো ভিডিঅ' আছিল তাত পঢ়িছিলো তোমালোকৰ। তাত কি হয়, যেতিয়া কপাৰটোক আমি জ্বলাও বা মানে অক্সিজেনৰ সংস্পৰ্শত আনো, তেতিয়া কি হ'ব, তাৰ ওপৰত কপাৰ অক্সাইডৰ উৎপত্তি হ'ব, কিন্তু সম্পূৰ্ণ জ্বলি নাযায়, বুজি পাইছা? এইটো তোমালোকে মনত ৰাখিবা। আৰু ৰূপ আৰু সোণ কি হৈছে চবতছে কম বিক্ৰিয়া কৰা ধাতু। সেইকাৰণে আমি সোণ আৰু ৰূপ আমি কি বুলি কয় খনিজ হিচাপে মানে ডাইৰেক্ট মানে তোমালোকৰ ইয়াক মানে বেলেগ ধাতুৰ সৈতে বা বেলেগ হেৰি হৈ মানে সংমিশ্ৰণ হৈ নাথাকে। ইয়াক মানে আমি খান্দোতে ডাইৰেক্ট মানে সোণ আৰু ৰূপক ডাইৰেক্ট পোৱা যায়, মানে ডাইৰেক্ট সোণ হিচাপে পোৱা যায়, তোমাৰ ৰূপক ৰূপ হিচাপে পোৱা যায়। কিন্তু বাকীবিলাকক মানে বাকী কপাৰ চপাৰ যি হওক সিহঁতি বেলেগ ধাতুৰ সৈতে সংমিশ্ৰণ হৈ ধাতৱ কাৰ্বনেট এইবিলাক বনি থাকে। এইবিলাক আমি কেনেদৰে এইবিলাক ধাতুবিলাক আহৰণ কৰা হয় এইবিলাক আমি পঢ়িম, তোমালোকৰ যোনটো শেষৰ ভাগ হ'ব এইটো তোমাৰ এইটো চেপ্টাৰে তাতে পঢ়িম। এতিয়া আমি গম পাম যে সোণ আৰু ৰূপ কেনেদৰে আহৰণ কৰা হয় হেৰিয়ৰ পৰা, তোমাৰ ভূপৃষ্ঠৰ পৰা মানে। হ'ব, এতিয়ালৈকে তোমালোকে জানি থোৱা যাক যে সোণ আৰু ৰূপ কি হয়, অক্সিজেনৰ সৈতে একদম বিক্ৰিয়া নকৰে, মানে এইটো বহুত কম বিক্ৰিয়া কৰে বা একেবাৰেই নকৰে। এতিয়া আমি এইকেইটা যে পঢ়িলো ধাতুকেইটা পঢ়িলো, ছডিয়াম, পটেছিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, জিংক, লেড, আইৰণ, কপাৰ, ৰূপ, সোণ এইবিলাক যে পঢ়িলো, ইহঁতৰ বিক্ৰিয়াৰ কথা যে পঢ়িলো, এতিয়া ইয়াত গম পালো যে চবতছে যোনটো সক্ৰিয় যোনটো মৌল হয় এইটো কি হৈছে সক্ৰিয় ধাতুটো কি হৈছে ছডিয়ামটো চবতছে কি হয় বেছি সক্ৰিয়। আৰু মেগনেছিয়ামটো কি হৈছে ইয়াত ছডিয়ামতকৈ কম সক্ৰিয়, বুজি পাইছা? আৰু জিংক, আইৰণ, কপাৰ, লেড সক্ৰিয়তা ক্ৰম অক্সিজেনৰ সৈতে দহন বিক্ৰিয়াক নিৰূপণ কৰিব নোৱাৰি, বুজি পাইছা? কিয় নোৱাৰি? কাৰণ ইহঁতি অক্সিজেনৰ লগত জাৰণ নকৰে, অক্সিডাইজ নহয়। মানে কিয় নহয়? কাৰণ ইহঁতৰ ওপৰত এটা অক্সাইডৰ আৱৰণ এটা থাকে, মানে সুৰক্ষা কৱচ টাইপৰ এটা থাকে। মানে সেইটো কাৰণে কি কয় মেগনেছিয়াম তোমাৰ জিংক, আইৰণ, কপাৰ, লেড সক্ৰিয়তা ক্ৰম অক্সিজেনৰ সৈতে দহনৰ বিক্ৰিয়াৰে নিৰূপণ কৰিব নোৱাৰি। ইয়াৰ বাবে আমি আন ধৰণৰ বিক্ৰিয়া অধ্যয়ন কৰিব লাগিব। মানে এই আন ধৰণৰ বিক্ৰিয়াবিলাক আমি পিছত পঢ়িম, মানে বুজি পাইছা? তোমালোকে ইয়াত জানিবলগীয়া মনত ৰাখিবলগীয়া কথাবিলাক হৈছে যে ছডিয়াম আৰু পটেছিয়াম কেনেদৰে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰে, ইহঁতক কিয় কেৰাচিন তেলত ৰখা হয় এইটো আমি ক'লো, মানে মনত ৰাখিবলগীয়া কথা। আৰু মেগনেছিয়াম, এলুমিনিয়াম আৰু জিংক, লেড ইহঁতি জাৰণ কিয় নকৰে সেইটো কথা তোমালোকে জানিবলগীয়া কথা। আৰু আইৰণৰ ক্ষেত্ৰত যে আইৰণ গুৰিয়েনো কিয় অক্সিজেনৰ লগত বিক্ৰিয়া কৰে, কিন্তু ডাঙৰ আইৰণ টুকুৰা এটাই কিয় অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব নোৱাৰে, এইটো কথা তোমালোকে জানিবলগীয়া। নেক্সট কপাৰৰ এইটো কথা তোমালোকে জানাই চাগে, কপাৰ কিয় নজ্বলে? কাৰণ কপাৰ অক্সাইডৰ এটা পাতল আৱৰণ সুৰক্ষা কৱচ টাইপৰ এটা মানে তোমাৰ গঠন কৰিলে যেতিয়া অক্সিজেনৰ সংস্পৰ্শত আহে। আৰু ৰূপ আৰু সোণ এইটো ইম্পৰ্টেণ্ট হয়, ৰূপ আৰু সোণ চব অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে, মানে দহন নহয় কেতিয়াও। হৈ গ'ল? এতিয়া তোমালোকৰ এটা আছে এনোডাইজিং মানে কি? তোমালোকৰ পৰীক্ষাত সোধা দেখা যায়, ডিফিনেশ্যন সুধি দিয়ে, হোৱাট ইজ এনোডীকৰণ মানেনো কি? এইবিলাক প্ৰশ্ন তোমালোকৰ সোধা দেখা যায়। এতিয়া চাওঁ আহা, এনোডীকৰণ হৈছে এলুমিনিয়ামৰ ওপৰত এলুমিনিয়াম অক্সাইডৰ ডাঠ প্ৰলেপ এটা দিয়া এটা প্ৰক্ৰিয়া। এতিয়া এনোডীকৰণত কি কৰে, এলুমিনিয়াম যোনটো থাকে, এলুমিনিয়াম ধাতু থাকে, এলুমিনিয়াম ধাতুৰ ওপৰত এলুমিনিয়াম অক্সাইডৰ এটা ডাঠ প্ৰলেপ দিয়া যোনটো প্ৰক্ৰিয়া তাকে আমি কি বুলি কওঁ? এনোডীকৰণ বুলি কওঁ। এতিয়া সাধাৰণ অৱস্থাত কি হয়, এলুমিনিয়াম বতাহৰ সংস্পৰ্শত পাতল অক্সাইডৰ তৰপ গঠন কৰে, যিটো আমি গম পাওঁৱে পঢ়ি আহিছো। এতিয়া এই পাতল অক্সাইডৰ তৰপে এলুমিনিয়ামক
ক্ষয় যোৱাত ৰোধ কৰে। এই যোনটো পাতল যোনটো এই থাকে তোমাৰ তৰপ থাকে, এই তৰপটোৱে কি কৰে এলুমিনিয়ামটোক ক্ষয় যোৱা মানে নষ্ট হোৱাৰ পৰা ৰোধ কৰে। এতিয়া যদি এই অক্সাইডৰ তৰপটো ডাঠ হয় তেতিয়া এই ক্ষয়ৰ পৰিমাণ আৰু কমে। যেতিয়া আমি যদি সেই তৰপটো এই যোনটো অক্সাইডৰ যোনটো তৰপ আছে সেই তৰপটো যদি আৰু বেছি ডাঠ কৰি দিওঁ সেই ক্ষয় হোৱা যোনটো তোমাৰ প্ৰক্ৰিয়া সেই ক্ষয় হোৱা পৰিমাণটো আৰু কমি যাব। সেইটো কাৰণে কি হয় এনodীকৰণ তোমাৰ কৰা হয়। এতিয়া এনodীকৰণটো কেনেদৰে কৰা হয় চাওঁ এতিয়া। পৰিষ্কাৰ এলুমিনিয়াম এনড হিচাপে লোৱা হয়। এনodীকৰণত কি হয় তোমাৰ এডাল এনড লোৱা হয়। এনডডাল কি হয় তোমাৰ এলুমিনিয়াম লোৱা হয়। প্ৰক্ৰিয়াটো লঘু সালফিউৰিক এচিডৰ বিদ্যুৎ বিশ্লেষণৰ দ্বাৰা কৰা হয়। ইয়াত কি থাকে পাত্ৰটো লঘু সালফিউৰিক এচিড থাকে। লঘু সালফিউৰিক এচিডত কি কৰে তোমাৰ বিদ্যুৎ প্ৰবাহ কৰি দিয়া হয়। এই এনডৰ উৎপন্ন হোৱা অক্সিজেন গেছে এলুমিনিয়ামৰ লগত বিক্ৰিয়া কৰি অক্সাইড তৰপটো অধিক ডাঠ কৰি দিয়ে। সেই অক্সাইডৰ তৰপটো যোনটো আগৰ পৰা আছে যেতিয়া সি মানে এই লঘু সালফিউৰিক এচিড আমি এটা কথা পঢ়িছিলো যে ধাতুৰ সৈতে যেতিয়া এচিডৰ বিক্ৰিয়া হ'ব তেতিয়া কি হ'ব তোমাৰ অক্সিজেন গেছৰ উৎপত্তি হ'ব। এই অক্সিজেন গেছৰ যোনটো উৎপত্তি হ'ব নাই অক্সিজেন গেছৰ যোনটো উৎপত্তি হ'ব সেই অক্সিজেন গেছে সেই যোনটো অক্সাইডৰ তৰপটো আছে সেই তৰপটোক আৰু ডাঠ কৰি দিব। তাৰ ফলত কি হ'ব এই সুৰক্ষা তৰপটো গঠন হ'ব। বুজি পাইছা? আৰু এই অক্সাইডৰ তৰপটোত ভিন্ন ৰঙত ৰূপান্তৰিত কৰি এলুমিনিয়ামৰ পাত্ৰবোৰ আকৰ্ষণীয় আৰু উজ্জ্বল কৰিব পাৰি। হৈ গ'ল। আৰু এই অক্সাইডৰ যোনটো তৰপ ইয়াত বনোৱা হ'ল সেই তৰপটোক আমি ভিন্ন ৰং দি পানি মানে ইয়াক মানে আৰু ধুনীয়া কৰিব পৰা যায়। হ'ব। এতিয়া থুলমূলকে আকৌ এবাৰ কৈ দিওঁ এনডীকৰণ মানেনো কি। এনডীকৰণ মানে হৈছে তোমাৰ এলুমিনিয়ামৰ যোনটো ধাতু সেই ধাতুৰ ওপৰত কি হয় এটা এলুমিনিয়াম অক্সাইডৰ ডাঠ প্ৰলেপ এটা দি দিয়া। এইটো কেনেদৰে দিয়া হয় তোমাৰ যোনটা এলুমিনিয়ামৰ ইলেক্ট্ৰড থাকে এলুমিনিয়ামৰ তোমাৰ এইটো এলুমিনিয়ামৰ এনড হিচাপে লোৱা হয়। এলুমিনিয়াম ধাতুটোক এনড হিচাপে লোৱা হয়। তাত কি হয় আৰু লোৱা হয় তাত লঘু সালফিউৰিক এচিড। এই লঘু সালফিউৰিক এচিডত যেতিয়া বিদ্যুৎ প্ৰবাহ কৰি দিয়া হয় তেতিয়া অক্সিজেন গেছ নিৰ্গত হয়। এই অক্সিজেন গেছে সেই এলুমিনিয়াম অক্সাইডৰ প্ৰলেপটোত লগ লাগি সেই যোনটো অক্সিজেন অক্সাইডৰ যোনটো প্ৰলেপ আছিলে সেই প্ৰলেপটো আৰু ডাঠ কৰি দিয়ে। বুজি পাইছা? এই যোনটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোকে কি বুলি কয় এনডীকৰণ বুলি কোৱা হয়। আৰু সেই যোনটো প্ৰলেপটো আছে সেই এলুমিনিয়াম অক্সাইডৰ যোনটো প্ৰলেপ সেই প্ৰলেপটোক মানে ভিন্ন ৰং দিব পাৰি। আৰু এই ভিন্ন ৰং দিলে কি হয় ই আৰু ধুনীয়া হৈ মানে যোনটো পাত্ৰ আমি বনাওঁ ধৰক এলুমিনিয়ামৰ যোনটো পাত্ৰ হ'ব যি হ'ব সেই পাত্ৰটো ধুনীয়া কৰিব পাৰি আৰু বেছি। এইটোৱে তোমালোকৰ সাধাৰণতে ইয়াৰ পৰা বেছি প্ৰশ্ন নাহে। তোমালোকক জাষ্ট সুধি দিব পাৰে মানে যে এনডীকৰণ মানেনো কি। এইটো মানে এক্সট্ৰা হয় তোমালোকৰ। এতিয়া ইয়াতে তোমালোকৰ যোনটো আমাৰ প্ৰথম ভাগ তোমালোকৰ এইটো চেপ্টাৰটোৰ ইয়াতে সামৰণি কৰিছো। ইয়াৰ পিছত আমি তোমালোকৰ দ্বিতীয় ভাগত বাকীখিনি টপিক কভাৰ কৰিম। এতিয়া ইয়াত তোমালোকে ইম্পৰ্টেণ্ট যোনবিলাক আছে তোমালোকে দেখিলাই। ইয়াত তোমালোকে ইম্পৰ্টেণ্টবিলাক আৰু এবাৰ কৰি যাওঁ তোমালোকৰ ৰিভাইজ কৰি দিওঁ যে কোনবিলাক তোমালোকে মানে বেছিকে চাবা মানে ধৰ্মবিলাক চাবা, ভৌতিক ধৰ্মবিলাক চব চাবা। ভৌতিক ধৰ্মৰ কিছুমান উদাহৰণ যে আছে চবতছে বেছি নমনীয় ধাতু কি হয়, তাপ সুপৰিবাহী কোনকেইটা হয়, কোনকেইটা কম হয় সেইবিলাক চাই যাবা। আপুনিও কৈছিলো ধাতুবিলাক এই এনেদৰে টেবুলখন বনাই ল'বা। তোমালোকে টেবুলখনত চালে তোমালোকৰ মনত ৰাখিবলৈ বেছি ভাল হ'ব মানে কোনটো ধাতু আৰু অধাতুবিলাক ধৰ্মবিলাক কম্পেয়াৰ কৰি চালে তোমালোকৰ বেছি ভালদৰে মনত থাকিব মানে। সেইটো কাৰণে এনেকৈ চাবা। আৰু ব্যতিক্ৰমবিলাক চবতছে ইম্পৰ্টেণ্ট, এইবিলাক চাই ল'বা। তাৰপিছত ইয়াত কেনেদৰেনো বতাহৰ সৈতে মানে তোমাৰ ধাতুৰ বিক্ৰিয়া হয় বা অক্সিজেনৰ সৈতে কেনেদৰে বিক্ৰিয়া হয় এইবিলাক চাবা। ক্ষাৰকীয় যে হয় ইয়াৰ যোনবিলাক ব্যতিক্ৰমবিলাক চাবা। উভয়ধৰ্মী অক্সাইড চবতছে ইম্পৰ্টেণ্ট। এইটো সুধা দেখা যায়। ইয়াৰ যোনটো উদাহৰণকেইটা সুধা দেখা যায়। আৰু এইটো এক্সেপশ্যনকেইটা ব্যতিক্ৰমকেইটা চাই যাবা। আৰু এতিয়া ধাতুৰ অক্সিজেনৰ সৈতে কিমান বেগেৰে বিক্ৰিয়া কৰে এইটো তোমালোকৰ বহুত ইম্পৰ্টেণ্ট হা। এতিয়া আজিৰ যোনটো আমাৰ প্ৰথম ভাগ ইয়াতে সমাপ্ত কৰিছো। তোমালোকক দ্বিতীয় ভাগত বাকীকেইটা টপিক লৈ আহিম। আৰু আমাৰ ভিডিঅ'বিলাক যদি চাই ভাল লাগে তোমালোকে ছাবস্ক্ৰাইব কৰিবা। তোমালোকৰ যদি গ্ৰুপ আছে তোমালোকৰ স্কুলৰ শ্বেয়াৰ কৰি দিবা ভিডিঅ'বিলাক। ইমানতে আজি প্ৰথম ভাগটো সমাপ্ত কৰিছো। ধন্যবাদ।